Hello everyone, কি খবৰ আপোনালোক সকলোৰে মোৰ চেনেলৰ অন্যটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছো অক্টোবৰ 3 তাৰিখ আৰু ফ্ৰাইডে আছিল হেদিনাখন দুপৰীয়া 2টা বজাত মোৰ ভন্টিৰ লৰা এটা জন্ম পাইছে আপোনালোকে হুধি আছিল মই জনাইছো আপোনালোকক ভিডিঅ'টোত যে মোৰ ভন্টিৰ বেবী হবলে ওলাইছে মানে সিজাৰিয়ান হ'ব আৰু আপোনালোকে হুধিছিলে যে লৰা নে ছোৱালী বহুতে হুধি আছিল আজি জনাই দিছো লৰা এটা জন্ম পাইছে দুপৰীয়া 2টা বজাত আৰু তাৰ ৰাখিটো হৈছে মকৰ ৰাখি হেদিনাখন কি হল মানে আগৰ পৰা হিয়তৰ মানে এনে যেটো ডেট আছিল হেতু অক্টোবৰ একদম লাষ্টত আছিল কিন্তু কিবা এটা কন্ডিশনৰ কাৰণে তাই মানে LFT2 বাঢ়ি আছিল হেতুৰ কাৰণে মানে সিজাৰিয়ান কৰি দিব লগা হল আৰু আমিও গম নাপাও ৰাতিপুৱা হঠাতে ফোন আহিলে তাৰ পিছত যেতিয়া ফোনটো আহিলে আৰু ৰখি থাকিবৰ সময় নাই আৰু দৌৰাদৌৰিকে ময়ো ওলালো যাবৰ কাৰণে ঘৰৰ যেনেকে আছিল তেনেকে থৈ পিনে একদম দৌৰাদৌৰিকে ওলাইছো নলবাৰীত গৈ পিনে আৰু তাইক খুমাই দিছে মানে আমি যেতিয়ালৈকে গৈ পাইছো তাৰ পিছত তাইক আমি ৰিকুৱেষ্ট কৰাৰ পিছত ভিতৰত সোমাব দিলে তাৰ পিছত সিজাৰিয়ান হল সিজাৰিয়ান হোৱাৰ পিছত মানে বেবিক আমি দেখাই নাপালো লগালগ মানে আইসিইউত ভৰাই থব লগা হল টাইম হোৱা নাছিল যেহেতু তাই মানে ডেটটো অকনমান অক্টোবৰৰ লাষ্টত আছিল আৰু তেতিয়ালৈকে টাইম হোৱা নাছিল সেইকাৰণে আইসিইউত ভৰাব লগা হল অকমান উখা লোৱাত প্ৰবলেম পাই আছিল 3 তাৰিখে 2টা বজাতে ভৰাই দিলে হোৱাৰ লগে লগে মানে আমি দেখাই নাপালো আমাক মানে চাবই নিদিলে জাস্ট ফটোতহে দেখা পালো সবে ঘৰৰ মানুহে তাৰ পিছত হেনেকে আইসিইউত ভৰাই দিয়াৰ পিছত 4 তাৰিখ 5 তাৰিখ 6 তাৰিখ হেনেকে ৰখিয়ে থাকিলো আজি উলিয়াব কালি উলিয়াব কিন্তু তাৰ পিছতো নুলিয়ালে 6 তাৰিখে সন্ধিয়ালৈকে মানে উলিয়া কথা আছিল তাৰ পিছত আমিও ৰখি আছিলো মই আৰু মোৰ হাজবেণ্ডও ৰখি আছিলো কিন্তু 6 তাৰিখও নুলিয়ালে 7 তাৰিখে ৰাতিপুৱাহে উলিয়াই দিছে তাৰ পিছত আমি আৰু কিমান ৰখি থাকিম মানে ইফালে আকৌ মানে হাজবেণ্ডৰ অফিসত আছে সেইকাৰণে 6 তাৰিখে গধূলি আমি গুচি আহিলো বহুত বেছি বেয়া লাগিলে মনটো দেখা নাপালো এবাৰো কোচত লব নোৱাৰিলো জাস্ট ফটোতহে দেখা পালো তথাপিও উপায় নাই আৰু গুচি আহিব লগা হল আৰু আহিবৰ টাইমত একদম মোৰ মানে কন্যামা টাইপৰ হৈ গৈছিলো মই সেইখিনি অকমান ভিডিঅ' কৰিছো আপোনালোকে চাই লওকচোন কাপোৰ এযোৰ লৈ আহিছিলো যেহেতু খালি হাতেৰে লব নাপায় আৰু আজি মানে সন্ধিয়াকে উলিয়াই দিয়া কথা আছিল আজি 6 তাৰিখ সেইকাৰণে এযোৰ কাপোৰ লৈ আহিলো পিছতকে আৰু কিবা এটাটো দিবই লাগিব হেয়া আৰু কিন্তু ইয়াতে গম পালো যে বেবিক আজি নুলিয়াই কালি ৰাতিপুৱা মানে 7 তাৰিখে ৰাতিপুৱাহে উলিয়াব আৰু কথাটো শুনি ইমান বেছি বেয়া লাগিলে মানে ইমান হেপাহ কৰি আহিছিলো এবাৰ কোচত তুলি লবৰ কাৰণে জেঠিমাও আহিলে হাজৰ পৰা কিন্তু জেঠিমাও আহি গম পালে যে বেবিক আজি নুলিয়াই আকৌ বেবি কালি ৰাতিপুৱাহে উলিয়াব তেতিয়া জেঠিমাও যেহেতু থাকিব নোৱাৰে জেঠিমাৰ অকমান মনটো বেয়া লাগিলে আৰু হেয়া আমি গোটেইখিনি কথা পাতিলো আৰু তাইক অকমান জেঠিমাই গালিও দিলে যেহেতু কিছুমান ক্ষেত্ৰত তাই অকমান কেয়াৰলেছলি কাম কৰিছে মানে নহলে আৰু প্ৰেগনেন্সিটো আকৌ মানে কেদিনমান গলে হয় আৰু মানে তথাপিও যিকি নহওক বাৰু ভগৱানে ভালে কুশলে ৰাখক সেইটোৱে বেবি কালি যাতে ধুনীয়াকে উলিয়াই দিয়ে সেই আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আছো আৰু এতিয়া মই যাব ওলালো আৰু যাবৰ সময়ত দেউতাক মানে মাত দিলো সেয়া আৰু সবৰে মনবোৰ বেয়া মই যাব ওলোৱাৰ কাৰণে বেয়া মোক থাকিবও কৈছিলে কিন্তু তথাপিও মোৰ মানে কি হল ডক্টৰ তাতে যাব লগা আছে লাষ্ট যেটো চেকআপ আছে এটো যাব লগা আছে মোৰো সেইকাৰণে মই থাকিব নোৱাৰিলো নহলে থাকি দিলো হয় আৰু বেবিৰ কাপোৰ চাপোৰ মোৰ বেবিৰ কাপোৰ চাপোৰ লব লগিয়া আছে বহুত কিবা কিবি কাম আছে আৰু সেইকাৰণে আহি গলো নহলে থাকিয়ে দিলো হয় বাই দিলো আৰু এতিয়া যাও সেয়া আৰু যাব ওলালো ইহঁতৰো বেয়া লাগিলে আৰু বা কেতিয়া দেখা পাও যিহেতু ঘৰত 2-3 মাহ মান পিছত চাগে দেখা পাম ফটো ভিডিঅ'তে চাই থাকিব লাগিব আৰু মোৰ বেবী হোৱাৰ পিছততো তেনেকে আৰু নলবাৰীত যাব নোৱাৰিম যেহেতু 2 মাহ মান হোৱাৰ পিছতে যাব পাৰিম সেইকাৰণে আৰু মনটো আৰু বেছি বেয়া লাগিলে যদি যাব পাৰিলো হয় তেতিয়া বেয়া নালাগিলে হয় তেতিয়া আৰু কেতিয়া যাব পাৰো ঠিকটো নাই আৰু কৈ আছে ভালকে থাকিবি ভালকে খোৱা লোৱা কৰিবি সেইখিনি আৰু মা জেঠিমা ভন্টিক মাত দি ওলালোহি মইতো ডাইৰেক্ট জেঠিমা বুলি মাত দিম পাপাৰো নিচা দে বাই
এই ক্লিপ কেইটা হৈছে 7 তাৰিখৰ ৰাতিপুৱা উলিয়াই দিলে বেবিক আৰু মায়ে এতিয়া সন্ধিয়া সময়ত নিয়ম আছে আজি মানে আজি যেহেতু 5 দিন হৈছে 5 দিনৰ দিনা অকমান নিয়ম কৰিব লাগে এইখিনি নিয়ম যেহেতু এতিয়ালৈকে ডিসচাৰ্জ দিয়া নাই ইয়াতে কৰিলে মায়ে আৰু এতিয়া মই আপোনালোকক বেবিৰ ফেচ ৰিভিল কৰিম মানে দেখাই দিম আৰু আপোনালোকক কিমান আৰু নেদেখুৱাকে থাকিম আপোনালোকেও তো মোৰ ফেমিলিৰে হয় গতিকে আপোনালোকক দেখাই দিম আৰু প্লিজ আপোনালোকে আশীৰ্বাদ কৰিব যাতে ভালে কুশলে থাকে আৰু ডিসচাৰ্জ লৈ পিনে ভালে কুশলে ঘৰলৈকে লৈ যাব পাৰো সেইখিনিয়ে খালি মায়ে চাকি ধূপ এনেকে জ্বলালে আৰু বেবিৰ ঘৰত মতা নাম দিছে বাৰু আপোনালোকক জনাম কি নাম দিছে এতিয়া বৰ্তমান বেবি বুলিয়ে কৈ আছো বোলে চাওকচোন ইমান ধুনীয়াকে শুই আছে একদম এনি টাইম শুয়ে থাকে জানেনে একদম মানে নাকান্দে কন্দা কটাৰ লেঠাই নাই মানে একদম ধুনীয়াকে শুই থাকে আৰু মাজে মাজে চকুকেইটা মেলি পিনে চাই মানে আজি ৰাতিপুৱা মই ভিডিঅ' কল কৰিছিলো এতিয়া মই একদম মানে পুৰা চাইছে আৰু মানে চকুকেইটা মেলি পিনে মোৰ মাতটো শুনাৰ লগে লগে আৰু এনে মানে চকুকেইটা তেনেকে মেলি নাথাকে যিহেতু এইকেইদিন ICUত থৈ দিছিলে সেইকাৰণে চাগে কিবা গেছ দি থৈ দিয়ে বোলে এনেকে চাগে আৰু চকুকেইটা মানে মেলাই নাছিলে আৰু কেতিয়াবা মাজে মাজে মেলে বাৰু আৰু ইয়া মায়ে দি দিছে চাওকচোন এতিয়াতে দিব পৰা হৈয়ে গ'ল একদম মানে অ আ ক খ এইবিলাক আৰু আজি মানে দিব লাগে আৰু ইফালে ফলি দিছে ইফালে কলম এনেকে দিছে আৰু আইতাকৰ মৰম দেখিছেনে নাই একদম পুৰা নাতিয়েকক আৰু সি মানে এনিটাইম যিহেতু শুয়ে থাকে মায়ে অকমান কৈ আছে যে চকু কেইটা নেমেলে শুয়ে থাকে দেখোন এনিটাইম এতিয়া শুয়ে থাকিব ন যিহেতু সৰু বাচ্চা আৰু আজিকালি বাচ্চাবোৰে মানে নাকান্দে প্ৰায়ভাগে এনেকে ধুনীয়াকে শুয়ে থাকে আৰু যিমানে শুই থাকে সিমানে ভাল বাৰু মাকজনীৰ কাৰণে তাই অকমান ৰেষ্ট ল'ব পাৰে আৰু ডক্তৰে মানে যিমান পাৰে তাৰ লগত এনেকে মানে কথা পাতি থাকিব দিছে তেতিয়াহে মানে সি মাতবোৰ চিনি পোৱা হ'ব লগতে সৰু বাচ্চাবোৰৰ মানে ভিজনটো ইমান বেছি ক্লিয়াৰ নাথাকে প্ৰথমতে আৰু এনেকে তাৰ লগত কথা পাতি থাকিলে তেতিয়া সি মাতবোৰ চিনি পোৱা হ'ব ভাইটি আহিলে আৰু লাজকে সি লৈছে চাওকচোন একদম ভিডিঅ'টো কৰিব দিয়া নাই মানে ভিডিঅ'টো অফ কৰ তেনেকে আছে একদম লাজকে লৈছে আৰু ইফালে বাপেকেও লৈছে 7 তাৰিখে ৰাতিপুৱা 7:30 বজাতে আইচিউৰ পৰা উলিয়াই দিছে আৰু মায়ে তাৰপিছত সেইদিনা যিহেতু 5 দিন হৈছিলে মায়ে নিয়ম কিছুমান থাকে 5 দিনৰ দিনা সেই নিয়মখিনি তাতে কৰিলে আজি হৈছে 8 তাৰিখ আজি চাগে ডিসচাৰ্জ দিব সিহঁতক ডিসচাৰ্জ দিলে মই আপোনালোকক জনাম লগতে তাৰ মকৰ ৰাখি আৰু জ আৰু খৰে নাম পৰিছে আপোনালোকে কমেন্ট কৰিবচোন জ আৰু খৰে মানে ভাল নাম আছে যদি মই এটা মানে চাইছো বাৰু তথাপিও আৰু আপোনালোকৰ ফালৰ পৰা জনাব জ আৰু খৰে আৰু আপোনালোকক জনাই দিলো যেহেতু টাইমে পোৱা নাছিলো আৰু অকমান টেনচনো হৈ আছিলে যে আইচিউত ভৰাই থৈ দিছে বেবিক উলিয়াই দিয়া নাই সেইকাৰণে ভিডিঅ'টো কন্টিনিউ কৰিব পৰা নাছিলো আৰু এতিয়া মানে বেবিক উলিয়াই দিছে আৰু বেবি ঠিকে আছে আৰু ভন্টিও ঠিকে আছে গতিকে আজি ডিসচাৰ্জ দিব গতিকে আপোনালোকক জনাই দিলো আৰু বহুতে সুধিছে যে বা তোমাৰ নেকি মোৰ নহয় মোৰ টাইম আছে এতিয়া লাষ্টলৈকে আছে টাইম মোৰ ভন্টিৰ হয় আৰু ল'ৰা এটা জন্ম পাইছে বাকি আপোনালোকে জ আৰু খৰে নাম পাই যদি কমেন্ট কৰি মোক জনাব সেইখিনিয়ে বাকি মই আপোনালোকক জনাই থাকিম আৰু কি হয় আৰু মোৰ ভিডিঅ'বোৰ চাই থাকিব এতিয়ালৈকে যদি সাবস্ক্ৰাইব কৰা নাই কৰি দিব যিসকলে কৰিছে থ্যাংক ইউ সো মাচ আজিলৈ আহিছো নেক্সট এটা ভিডিঅ'ত অতি সোনকালে লগ পাম বাই বাই